নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰ্মেশ্যনৰ এডভাৰটাইজমেণ্টটো আহিছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ পৰা, য'ত তেওঁলোকে নাৰ্ছিং অফিচাৰ পষ্টৰ বাবে আবেদন বিচাৰিছে। বাকী ডিটেইলছখিনি আমি ভিডিঅ'টিত আলোচনা কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি থ'ব। নাৰ্ছিং অফিচাৰৰ পষ্ট হয় পে লেভেল 7, য'ত গ্ৰেড পে থাকিব 4,600 টকা। আৰু এইটো গ্ৰুপ বি পষ্ট হয় এইমছ নিউ দিল্লী আৰু আদাৰ এইমছ, মানে অল ইণ্ডিয়া যিকোনো এইমছত হ'ব পাৰে, গুৱাহাটীও থাকিব। ইয়াতে ফুল ডিটেইলছ ভেকেঞ্চিটো তেওঁলোকে এতিয়ালৈ পাব্লিছ কৰা নাই। অনলাইন ৰেজিষ্ট্ৰেশ্যন যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈ গৈছে 24ৰ পৰা, আৰু অহা 17 মাৰ্চলৈকে সময় থাকিব। অফিচিয়েল ৱেবছাইটটো হ'ল aimsexams.ac.in। আৰু এই পষ্টটোৰ বাবে কোৱালিফিকেশ্যন লাগিব BSc নাৰ্ছিং অনাৰ্ছ বা জেনেৰেল, বা BSc পোষ্ট চাৰ্টিফিকেট বা পোষ্ট বেচিক BSc নাৰ্ছিং হ'লেও হ'ব। লগতে ৰেজিষ্টাৰ্ড এজ নাৰ্ছেছ এণ্ড ৱাইল্ড মিডৱাইফ উইথ ষ্টেট বা ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, অথবা যোনে ডিপ্ল'মা কৰিছে GNM তেওঁলোকে 2 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলেও এপ্লাই কৰিব পাৰিব। এজ লিমিট 18ৰ পৰা 30 ইয়াৰ্ছ। এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ ৰিলেক্সেশ্যন থাকিব আপাৰ এজটো। এপ্লিকেশ্যন ফি কিন্তু অলপ বেছি। জেনেৰেল OBCৰ বাবে 3,000 ৰুপিজ, ST SCৰ বাবে 2,400। আৰু ইয়াত এটা টেণ্টেটিভ ডেটো তেওঁলোকে প্ৰভাইড কৰিছে, যিটো প্ৰিলিমিনাৰী ষ্টেজ 1ৰ অহা 12 এপ্ৰিলত এক্সাম হ'ব। নেক্সট ষ্টেজটোৰ 2 মে'ত হ'ব। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড তথা এলিজিবল হয় তেওঁলোকে এপ্লাই কৰি চাব পাৰে। আশা কৰিছোঁ ভিডিঅ'টি যাতে এজন হ'লেও কেণ্ডিডেট আপোনালোকৰ মাজৰ পৰা উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।